ওম শান্তি 28 জুন 2020 প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 18 ফেব্ৰুৱাৰী 2019 আজিৰ শিক্ষক বাক্য নিৰন্তৰ সেৱাধাৰী তথা নিৰন্তৰ যোগী হোৱা। আজি জ্ঞান সাগৰ পিতাই নিজৰ জ্ঞান গংগাসকলক চাই আছে হওক। জ্ঞান সাগৰৰ পৰা ওলোৱা জ্ঞান গংগাসকলে কেনেকৈ বা আৰু ক'ৰ পৰা পবিত্ৰ কৰি আহি এই সময়ত সাগৰ আৰু গংগাৰ মিলন উদযাপন কৰি আছে। এয়া হৈছে গংগা সাগৰৰ মেলা, যি মেলাত চাৰিওফালৰ সকলো গংগা আহি উপস্থিত হৈছে। বাপদাদাও জ্ঞান গংগাসকলক দেখি হৰ্ষিত হয়। প্ৰতিগৰাকী গংগাৰ এইটো দৃঢ় নিশ্চয় আৰু নিষ্ঠা আছে যে পতিত সৃষ্টিক পতিত আত্মাসকলক পবিত্ৰ কৰি তুলিবই লাগিব। এইটো নিশ্চয় আৰু নিচাৰে প্ৰত্যেকেই সেৱাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। মনত এইটোৱে উদ্দীপনা আছে যে অতি সোনকালেই পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হওক। সকলো জ্ঞান গংগা জ্ঞান সাগৰ পিতাৰ সমান বিশ্ব কল্যাণী বৰদানী আৰু মহাদানী দয়াশীল আত্মা হয়। সেইবাবে আত্মাসকলৰ দুখ অশান্তিৰ কাতৰোক্তি অনুভৱ কৰি আত্মাসকলৰ দুখ অশান্তিক পৰিৱৰ্তন কৰাৰ সেৱা তীব্ৰ গতিৰে কৰাৰ উদ্দীপনা বাঢ়ি গৈ থাকে। দুখী আত্মাসকলৰ অন্তৰৰ মিনতি শুনি দয়া উপজে নহয়নে? স্নেহ উপজে যে সকলো সুখী হৈ যাওক। সুখৰ কিৰণ শান্তিৰ কিৰণ শক্তিৰ কিৰণ বিশ্বক দিয়াৰ বাবে নিমিত্ত হৈছা। আজি আদিৰ পৰা এতিয়ালৈকে জ্ঞান গংগাসকলৰ সেৱা কলৈকে পৰিৱৰ্তন কৰাৰ নিমিত্ত হৈছে এয়া চাই আছিলো হওক। এতিয়াও অলপ সময়ৰ ভিতৰত অনেক আত্মাৰ সেৱা কৰিব লাগিব। 50 বছৰৰ ভিতৰত দেশ বিদেশত সেৱাৰ ভেটিটো ভালকৈ বান্ধিছা। চাৰিওফালে সেৱা স্থান স্থাপন কৰিছা। আৱাজ বিয়পোৱাৰ সাধন ভিন্ন ভিন্ন ৰূপেৰে ব্যৱহাৰ কৰিছা। এয়াও ঠিকেই কৰিছা। দেশ বিদেশত সিঁচৰতি হৈ থকা সন্তানসকলৰ সংগঠনো তৈয়াৰ হৈছে আৰু তৈয়াৰ হৈ থাকিব। এতিয়া আৰু কি কৰিব লাগে? কিয়নো এতিয়া বিধিও জানি গৈছা, সাধনো অনেক প্ৰকাৰৰ একত্ৰিত কৰি গৈ আছা আৰু কৰিছাও। স্ব-স্থিতি স্ব-উন্নতি ইয়াৰ প্ৰতিও ধ্যান দি আছা আৰু দিয়াই আহিছা। এতিয়া বাকী কি আছে বাৰু? যিদৰে আদিত সকলো আদিৰত্নই উৎসাহ উদ্দীপনাৰে তন মন ধন সময় সম্বন্ধ দিন ৰাতি পিতাক হস্তান্তৰ অৰ্থাৎ পিতাৰ আগত সমৰ্পণ কৰিলে, যি সমৰ্পণৰ উৎসাহ উদ্দীপনাৰ ফলস্বৰূপে সেৱাত শক্তিশালী স্থিতিৰ প্ৰত্যক্ষ ৰূপ দেখিলা। যেতিয়া সেৱা আৰম্ভ কৰিলে তেতিয়া সেৱাৰ আৰম্ভণিত আৰু স্থাপনাৰ আৰম্ভণিত দুয়োটা সময়তে এইটো বিশেষত্ব দেখা গ'ল। আদিত ব্ৰহ্মা পিতাক চলোতে ফুৰোতে সাধাৰণ ৰূপত দেখা গৈছিল নে কৃষ্ণ ৰূপত দেখা গৈছিল? সাধাৰণ ৰূপত দেখিও সাধাৰণ দেখা নগৈছিল। এইটো অনুভৱ আছে নহয় দাদা? হয়, এনেকৈ ভাবিছিলানে? চলোতে ফুৰোতে কৃষ্ণহে অনুভৱ কৰিছিল, এনেকুৱা কৰিলে নহয়? আদিত ব্ৰহ্মা পিতাৰ মাজত এইটো বিশেষত্ব দেখিলা, অনুভৱ কৰিলা আৰু সেৱাৰ আদিত যেতিয়াই যলৈকে গ'ল সকলোৱে দেৱীৰে অনুভৱ কৰিলে। দেৱীসকল আহিছে। এয়াই সকলোৰে বাণী শুনি
এয়াই সকলোৰে মুখেৰে উচ্চাৰিত হৈছিল যে এওঁলোক অলৌকিক ব্যক্তি। এনেকুৱাই অনুভৱ কৰিলে নহয়? এয়া দেৱীৰ ভাৱনাই সকলোকে আকৰ্ষিত কৰি সেৱাৰ বৃদ্ধিত নিমিত্ত হ'ল। গতিকে আদিতো উপৰাম ভাৱৰ বিশেষত্ব আছিল। সেৱাৰ আদিতো উপৰাম ভাৱৰ দেৱী ভাৱৰ বিশেষত্ব আছিল। এতিয়া অন্ততো সেয়াই ৰেঙনি আৰু আড্ডা প্ৰত্যক্ষ ৰূপত অনুভৱ কৰিব। তেতিয়া প্ৰত্যক্ষতাৰ নাগাৰা বাজিব। এতিয়া বাকী থকা অলপ সময়ত নিৰন্তৰ যোগী, নিৰন্তৰ সেৱাধাৰী, নিৰন্তৰ সাক্ষাৎকাৰ স্বৰূপ, নিৰন্তৰ যোগী, নিৰন্তৰ সাক্ষাৎ পিতা, এইটো বিধিৰে সিদ্ধি লাভ কৰিবা। গল্ডেন জুবিলি অৰ্থাৎ সোণালী জয়ন্তী পালন কৰিলা, অৰ্থাৎ গল্ডেন সৃষ্টিৰ সাক্ষাৎকাৰৰ স্বৰূপলৈকে আহি পালা। যিদৰে গল্ডেন জুবিলি পালন কৰাৰ দৃশ্যত সাক্ষাৎ দেৱীসকলৰ অনুভৱ কৰিলে, বহি থকাসকলেও দেখাসকলেও, চলোতে ফুৰোতে, এতিয়া এইটোৱেই অনুভৱ সেৱাত কৰাই থাকিবা। এয়া হৈছে গল্ডেন জুবিলি পালন কৰা। সকলোৱে গল্ডেন জুবিলি পালন কৰিলা নে প্ৰত্যক্ষ কৰিলা? কি বুলি ক'বা? তোমালোক সকলোৰেও গল্ডেন জুবিলি হ'ল নহয় জানো? নে কাৰোবাৰ চিলভাৰ জুবিলি অৰ্থাৎ ৰূপালী জয়ন্তী, কাৰোবাৰ তামৰ হ'ল? সকলোৰে গল্ডেন জুবিলি হ'ল। গল্ডেন জুবিলি পালন কৰা অৰ্থাৎ নিৰন্তৰ গল্ডেন স্থিতিধাৰী হোৱা। এতিয়া চলোতে ফুৰোতে এইটো অনুভৱত চলা যে মই ফৰিস্তা তথা দেৱতা হওঁ। আনেও তোমালোকৰ এই সমৰ্থ স্মৃতিৰ দ্বাৰা তোমালোকৰ ফৰিস্তা ৰূপ বা দেৱী দেৱতা ৰূপেই দেখা পাব। গল্ডেন জুবিলি পালন কৰিলা, অৰ্থাৎ এতিয়া সময়ক সংকল্পক সেৱাত অৰ্পণ কৰা। এতিয়া এইটো সমৰ্পণ সমাৰোহ পালন কৰা। নিজৰ সৰু সৰু কথাৰ পিছত, শৰীৰৰ পিছত, মনৰ পিছত, সাধনৰ পিছত, সম্বন্ধত বৰ্তাই ৰখাৰ পিছত সময় আৰু সংকল্প নখটুৱাবা। সেৱাত খটুওৱা অৰ্থাৎ স্ব-উন্নতিৰ উপহাৰ স্বতঃপ্ৰাপ্ত কৰা। এতিয়া নিজৰ প্ৰতি সময় খটুওৱাৰ সময় পৰিৱৰ্তন কৰা। শ্বাস যিদৰে ভক্ত লোকসকলে প্ৰতিটো শ্বাসত নাম জপাৰ চেষ্টা কৰে, সেইদৰে প্ৰতিটো শ্বাসত সেৱাৰ নিষ্ঠা থাকক। সেৱাত মগন হওক। বিধাতা হোৱা, বৰদাতা হোৱা, নিৰন্তৰ মহাদানী হোৱা। 4 ঘণ্টা 6 ঘণ্টা সেৱাধাৰী নহয়। এতিয়া বিশ্ব কল্যাণকাৰী মঞ্চত আছা। প্ৰতিটো মুহূৰ্ত বিশ্ব কল্যাণৰ প্ৰতি সমৰ্পিত কৰা। বিশ্ব কল্যাণত স্বকল্যাণ স্বতঃ নিহিত হৈ আছে। যেতিয়া প্ৰতিটো সংকল্পত আৰু ছেকেণ্ডত সেৱাত ব্যস্ত থাকিবা, আজৰিয়েই নাথাকিবা, মায়াৰো তোমালোকৰ ওচৰত আহিবলৈ আজৰি নাথাকিব। সমস্যাসমূহ সমাধানৰ ৰূপত পৰিৱৰ্তন হৈ যাব। সমাধান স্বৰূপ শ্ৰেষ্ঠ আত্মাসকলৰ ওচৰত সমস্যা আহিবলৈ সাহস কৰিব নোৱাৰে। যিদৰে আৰম্ভণিতে সেৱাত দেখিলা, দেৱী ৰূপ, শক্তি ৰূপৰ কাৰণে দৃষ্টিধাৰী যিসকলে আহিছিল, তেওঁলোকো পৰিৱৰ্তিত হৈ পাৱন হোৱাৰ জিজ্ঞাসু হৈ গৈছিল। যিদৰে পতিতসকল পৰিৱৰ্তিত হৈ তোমালোকৰ ওচৰত আহে, সেইদৰে সমস্যা তোমালোকৰ সন্মুখত আহি সমাধানৰ ৰূপত পৰিৱৰ্তন হৈ যাওক। এতিয়া নিজৰ সংস্কাৰ পৰিৱৰ্তনত সময় নখটুৱাবা। বিশ্ব কল্যাণৰ শ্ৰেষ্ঠ ভাৱনাৰে শ্ৰেষ্ঠ কামনাৰ সংস্কাৰ জাগ্ৰত কৰা। এই শ্ৰেষ্ঠ সংস্কাৰ পৰিৱৰ্তনত সময় নষ্ট নকৰিবা। এই শ্ৰেষ্ঠ সংস্কাৰ আগত সদায় বাবাই কৈছে, এই শ্ৰেষ্ঠ সংস্কাৰৰ আগত
সীমিত সংস্কাৰ স্ৰোত সমাপ্ত হৈ যাব। এতিয়া যুদ্ধত সময় নষ্ট নকৰিবা। বিজয়ী ভাৱৰ সংস্কাৰ ইমৰ্জ কৰা। শত্ৰু বিজয়ী সংস্কাৰৰ আগত স্বতঃ ভস্ম হৈ যাব। সেইবাবেই ক'লো, তন মন ধন নিৰন্তৰ সেৱাত সমৰ্পিত কৰা। মনেৰেই কৰা বা বাণীৰেই কৰা বা কৰ্মৰেই কৰা, কিন্তু সেৱাৰ বাহিৰে অন্য কোনো সমস্যাত নাযাবা। দান দিয়া, বৰদান দিয়া, তেতিয়া নিজৰ গ্ৰহণ স্ৰোত সমাপ্ত হৈ যাব। অবিনাশী লংগৰ লগোৱা, কিয়নো সময় কম আৰু সেৱা আত্মাসকলৰ, বায়ুমণ্ডলৰ, প্ৰকৃতিৰ, ভূত প্ৰেত আত্মাসকলৰ সকলোৰে কৰিবলৈ আছে। সেই দিগভ্ৰান্ত আত্মাসকলকো ঠিকনা দিব লাগিব। মুক্তিধামলৈতো পঠিয়াবা নহয় জানো? তোমালোক বাবাই কৈছে তেওঁলোকক ঘৰটো দিবা নহয়। গতিকে এতিয়া কিমান সেৱা কৰিবলৈ আছে, কিমান সংখ্যা আছে আত্মাসকলৰ, প্ৰত্যেক আত্মাকে মুক্তি বা জীৱন মুক্তি দিবই লাগিব। সকলো সেৱাত লগোৱা আৰু শ্ৰেষ্ঠ ফল খুব ভোগ কৰা। পৰিশ্ৰমৰ ফল নাখাবা। সেৱাৰ ফল পৰিশ্ৰমৰ পৰা মুক্ত কৰোঁতা হয়। বাপ-দাদাই ফলাফলত দেখিলে যে বহুতেই, যিসকলে পুৰুষাৰ্থত নিজৰ প্ৰতি সংস্কাৰ পৰিৱৰ্তনৰ প্ৰতি সময় দিয়ে, লাগিলে 50 বছৰে হৈ গ'ল বা এমাহ হ'ল, কিন্তু আদিৰ পৰা এতিয়ালৈকে পৰিৱৰ্তন কৰাৰ সংস্কাৰ মূল ৰূপত সেয়াই হয়, এতিয়াই হয়। আৰু সেইটো মূল সংস্কাৰ ভিন্ন ভিন্ন ৰূপত সমস্যাৰ ৰূপ লৈ হৈ আহে। উদাহৰণস্বৰূপে ধৰা, কাৰোবাৰ বুদ্ধিৰ অভিমানৰ সংস্কাৰ আছে, কাৰোবাৰ ঘৃণাভাৱৰ সংস্কাৰ আছে বা কাৰোবাৰ নিৰাশ হোৱাৰ সংস্কাৰ আছে। সংস্কাৰ সেয়াই আদিৰ পৰা এতিয়ালৈকে ভিন্ন ভিন্ন সময়ত ইমৰ্জ হৈ থাকে। লাগিলে 50 বছৰেই লাগিছে বা এবছৰেই লাগিছে। এই কাৰণে সেই মূল সংস্কাৰক, যি সময়ে সময়ে ভিন্ন ভিন্ন ৰূপত সমস্যাৰ ৰূপ হৈ আহে, ইয়াত সময়ো বহুত খটুৱাইছা, শক্তিও বহুত খটুৱাইছা। এতিয়া শক্তিশালী সংস্কাৰ দাতা, বিধাতা, বৰদাতাৰ ইমৰ্জ কৰা। গতিকে এই মহাসংস্কাৰে দুৰ্বল সংস্কাৰক স্ৰোত সমাপ্ত কৰি দিব। এতিয়া সংস্কাৰক মাৰিবলৈ সময় নখটুৱাবা, কিন্তু সেৱাৰ ফলৰ শক্তিৰে স্ৰোত মৰি যাব। যিদৰে অনুভৱো আছে যে ভাল স্থিতিৰে যেতিয়া সেৱাত বিজি হৈ থাকা, তেতিয়া সেৱাৰ আনন্দত সেই সময়লৈকে সমস্যাবিলাক স্ৰোত তল পৰি যায়। কিয়নো সমস্যাবিলাকৰ বিষয়ে ভবাৰ আজৰিয়ে নাই। প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো সংকল্পত সেৱাত বিজি হৈ থাকিলে তেতিয়া সমস্যাবিলাকৰ লংগৰ উঠি যাব, কাষৰীয়া হৈ যাব। তোমালোকে অন্যক ৰাস্তা দেখুওৱাৰ, পিতাৰ সম্পত্তি দিয়াৰ নিমিত্ত সাৰথি হ'লে তেতিয়া দুৰ্বলতাসমূহ স্ৰোতঃ কাষৰীয়া হৈ যাব। বুজিলা? এতিয়া কি কৰিব লাগে? এতিয়া বেহদৰ কথা ভাবা, বেহদৰ কাৰ্যৰ বিষয়ে ভাবা। লাগিলে দৃষ্টিৰে দিয়া, বৃত্তিৰে দিয়া, বাণীৰে দিয়া বা সংগৰ দ্বাৰা দিয়া বা ভাইব্ৰেচন অৰ্থাৎ প্ৰকম্পনৰ দ্বাৰাই দিয়া, কিন্তু দিবই লাগে। এনেও ভক্তিত এইটো নিয়ম থাকে। কোনোবা বস্তুৰ অভাৱ হ'লে কয় যে দান কৰা। দান কৰিলে দিয়াটো লোৱা হৈ যায়। বুজিলা? গোল্ডেন জুবিলি কি হয়, কেৱল পালন কৰিলো এনেকৈ নাভাবিবা। সেৱাৰ 50 বছৰ পূৰ্ণ হ'ল, এতিয়া নতুন দিশ লোৱা। সৰু ডাঙৰ এদিনৰ বা 50 বছৰৰ সকলো সমাধান স্বৰূপ হোৱা। বুজিলা কি কৰিব লাগিব?
এনেও 50 বছৰ পাছত জীৱন পৰিৱৰ্তন হয়। গোল্ডেন জুবিলি অৰ্থাৎ পৰিৱৰ্তনৰ জুবিলি, সম্পন্ন হোৱাৰ জুবিলি বাৰু। সদায় বিশ্বকল্যাণকাৰী সমৰ্থ হৈ থাকোঁতা, সদায় বৰদানী মহাদানী স্থিতিত স্থিত হৈ থাকোঁতা, সদায় নিজৰ সমস্যাবোৰক অন্যৰ প্ৰতি সমাধান স্বৰূপ হৈ সহজে সমাপ্ত কৰোঁতা, প্ৰত্যেক সময়তে প্ৰতিটো সংকল্পক সেৱাত সমৰ্পণ কৰোঁতা, এনেকুৱা ৰয়েল গোল্ড অৰ্থাৎ বিশুদ্ধ সোণ বিশেষ আত্মাসকলক, পিতাৰ সমান শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। গোল্ডেন জুবিলিৰ আদি ৰত্নসকলৰ সৈতে বাপদাদাৰ সাক্ষাৎ। এইটো বিশেষ আনন্দ সদায় থাকেনে যে আদিৰ পৰা আমাৰ আত্মাসকলৰ লগত থকা আৰু সংগী হোৱা দুয়োটাই বিশেষ ভূমিকা আছে। লগতো থাকিলা আৰু যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে স্থিতিটো পিতাৰ সমান সংগী হৈ থাকিব লাগে। গতিকে লগত থকা আৰু সংগী হোৱা এইটো বিশেষ বৰদান আদিৰ পৰা অন্তলৈকে প্ৰাপ্ত কৰিছা। স্নেহেৰে জন্ম হ'ল, জ্ঞানটো প্ৰথমতে নাছিল নহয় জানো? স্নেহেৰেই জন্ম হলা, যি স্নেহৰে জন্ম হলা সেয়াই স্নেহ সকলোকে দিবৰ বাবে বিশেষ নিমিত্ত হোৱা। যিয়েই সন্মুখত আহে তোমালোক সকলোৰে পৰা বিশেষ পিতাৰ স্নেহ অনুভৱ কৰক। তোমালোকৰ মাজত পিতাৰ চিত্ৰ আৰু তোমালোকৰ চলনৰ দ্বাৰা পিতাৰ চৰিত্ৰ দেখা দিয়ক। যদি কোনোবাই সোধে যে পিতাৰ চৰিত্ৰ কি, তেতিয়া তোমালোকৰ চলনে চৰিত্ৰ প্ৰতিফলিত কৰক, কিয়নো তোমালোক স্বয়ং পিতাৰ চৰিত্ৰ দেখা আৰু লগতে চৰিত্ৰত চলোতা আত্মা হোৱা। চৰিত্ৰ যিয়েই হ'ল সেয়া অকল পিতাৰ চৰিত্ৰ নহয়, গোপী বল্লভ আৰু গোপিকাসকলৰেই চৰিত্ৰ। পিতাই সন্তানসকলৰ লগত সকলো কাৰ্য কৰিলে অকলে কৰা নাই, সদায় সন্তানসকলক আগত ৰাখিলে। গতিকে আগত ৰখা এইটো চৰিত্ৰ হ'ল। এনেকুৱা চৰিত্ৰ তোমালোক বিশেষ আত্মাসকলৰ দ্বাৰা দেখা দিয়ক। কেতিয়াও মই আগত থাকোঁ এইটো সংকল্প পিতাই কৰা নাছিল। এই ক্ষেত্ৰতো সদায় ত্যাগী হৈ থাকিব আৰু সেই ত্যাগৰ ফল স্বৰূপে সকলোকে আগত ৰাখিলে, সেইবাবে আগত যোৱাৰ ফল পালে। সকলো কথাত নাম্বাৰ 1 অৰ্থাৎ 1 নম্বৰ ব্ৰহ্মা পিতাই হ'ল। কিয় হ'ল? আগত ৰখাজনে, বাবাই কৈছে আগত ৰখা মানে আগত যোৱা। এইটো ত্যাগৰ ভাৱৰ বাবে। সম্বন্ধৰ ত্যাগ, বৈভৱৰ ত্যাগ কোনো ডাঙৰ কথা নহয়, কিন্তু প্ৰতিটো কথাতে সংকল্পটো আনক আগত ৰখাৰ ভাৱনা, এইটো ত্যাগেই শ্ৰেষ্ঠ ত্যাগ। ইয়াক কোৱা হয় নিজৰ ভাৱক নোহোৱা কৰা, মই ভাৱক নোহোৱা কৰা। গতিকে প্ৰত্যক্ষভাৱে প্ৰতিপালিত হওঁতাসকলৰ বিশেষ শক্তি আছে। ডাইৰেক্ট প্ৰতিপালিত হওঁতাসকলৰ শক্তি কম নহয়। সেই প্ৰতিপালনেই এতিয়া অন্যৰ প্ৰতিপালনত প্ৰত্যক্ষ কৰাই থৈ গৈ থাকা। এনেয়ে বিশেষটো হোৱাই অনেক কথাত বিশেষ হোৱা, আদিৰ পৰা পিতাৰ সৈতে ভূমিকা পালন কৰা, এইটো কোনো কম বিশেষত্ব নহয়। বিশেষত্বটো বহুত আছে, কিন্তু এতিয়া তোমালোক বিশেষ আত্মাসকলে দানো বিশেষভাৱে কৰিব লাগে। জ্ঞান দানটো সকলোৱে কৰে, কিন্তু তোমালোকে নিজৰ বিশেষত্বসমূহ দান কৰিব লাগে। পিতাৰ যি বিশেষত্ব সেয়াই তোমালোকৰ বিশেষত্ব। গতিকে সেই বিশেষত্বসমূহক দান কৰা। যিসকলে বিশেষত্বৰ মহাদানী, তেওঁলোক চিৰদিনৰ বাবে
মহান হৈ থাকে। পূজ্যৰ সময়তো আৰু পূজাৰীৰ সময়তো গোটেই কল্প মহান হৈ থাকে। যিদৰে ব্ৰহ্মা পিতাক দেখিলা অন্তিমতো কলিযুগী জগতৰ হিচাপতো মহান হৈ থাকিল নহয় জানো? গতিকে আদিৰ পৰা অন্তলৈকে এনেকুৱা মহাদানী মহান হৈ থাকে। বাৰু, তোমালোকক দেখি সকলো আনন্দিত হ'ল। গতিকে আনন্দ বিলাই দিলা নহয় জানো? বহুত ভালদৰে পালন কৰিলা, সকলোকে আনন্দিত কৰিলা আৰু আনন্দিত হলা। বাপ-দাদাই বিশেষ আত্মাসকলৰ বিশেষ কাৰ্যত হৰ্ষিত হয়। স্নেহৰ মালাটো তৈয়াৰ হৈ আছে নহয় জানো? পুৰুষাৰ্থৰ মালা, সম্পূৰ্ণ হোৱাৰ মালা, সেয়াটো সময়ে সময়ে প্ৰত্যক্ষ হৈয়ে আছে। যিমানেই যিয়ে সম্পূৰ্ণ ফৰিস্তাৰ অনুভৱ কৰে বুজিবা তেওঁলোক মালাৰ মণি হিচাপে গঠা যায়। গতিকে সেয়া সময়ে সময়ে প্ৰত্যক্ষ হৈ থাকে। কিন্তু স্নেহৰ মালাটো দৃঢ় হয় নহয় জানো? স্নেহৰ মালাৰ মণি সদায় অমৰ অবিনাশী হয়। স্নেহৰ ক্ষেত্ৰতো সকলোৱে 5 মাৰ্কছ লওঁতা হয়। বাকী সমাধান স্বৰূপ মালা তৈয়াৰ হ'বলৈ আছে। সম্পূৰ্ণ অৰ্থাৎ সমাধান স্বৰূপ। যিদৰে ব্ৰহ্মা পিতাক দেখিলা, সমস্যা লৈ যোৱাসকলেও সমস্যা পাহৰি গৈছিল। কি লৈ আহিল আৰু কি লৈ গলা এইটো অনুভৱ কৰিলা নহয়? সমস্যাৰ কথা কোৱাৰ সাহসেই নহৈছিল, কিয়নো সম্পূৰ্ণ স্থিতিৰ আগত সমস্যা শৈশৱৰ খেল যেন অনুভৱ কৰিছিল, সেইবাবে সমাপ্ত হৈ গৈছিল। ইয়াক সমাধান স্বৰূপ বুলি কোৱা হয়। প্ৰত্যেকেই যদি সমাধান স্বৰূপ হৈ যায় তেন্তে সমস্যাসমূহ কলৈ যাব? আধা কল্পৰ বাবে বিদায় সমাৰোহ হৈ যাব। এতিয়াতো বিশ্বৰ সমস্যাসমূহৰ সমাধানেই হৈছে পৰিৱৰ্তন। গতিকে কি গোল্ডেন জুবিলি পালন কৰিলা? মোল্ড হোৱাৰ অৰ্থাৎ পৰিস্থিতি অনুসৰি নিজক খাপ খুৱাই লোৱাৰ জুবিলি পালন কৰিলা। যিসকল মোল্ড হয় তেওঁক যি ৰূপতে আনিব বিচৰা সেইটো ৰূপত আনিব পাৰা। মোল্ড হোৱা অৰ্থাৎ সকলোৰে আদৰৰ হোৱা, সকলোৰে দৃষ্টি তথাপিও নিমিত্ত হোৱা সকলৰ ওপৰত থাকে। ভাল বাৰু, আজিৰ বৰদান শ্ৰেষ্ঠতাৰ আধাৰত সমীপতাৰ দ্বাৰা কল্পৰ শ্ৰেষ্ঠ প্ৰাৰব্ধ গঢ়োতা বিশেষ ভূমিকা পালন কৰোতা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, এই জীৱন্তে মৃত জীৱনত শ্ৰেষ্ঠতাৰ আধাৰ হৈছে দুটি কথা। 1 নম্বৰ, সদায় পৰোপকাৰী হৈ থকা। 2 নম্বৰ, বাল ব্ৰহ্মচাৰী হৈ থকা। যিসকল সন্তান আদিৰ পৰা অন্তলৈকে এই দুটি কথাত অখণ্ড হৈ থাকে, কোনো প্ৰকাৰৰ পবিত্ৰতা অৰ্থাৎ স্বচ্ছতা বাৰে বাৰে খণ্ডিত হোৱা নাই, তথা বিশ্বৰ প্ৰতি আৰু ব্ৰাহ্মণ পৰিয়ালৰ প্ৰতি সদায় উপকাৰী হয়, এনেকুৱা বিশেষ ভূমিকা পালন কৰোতাসকল বাপ-দাদাৰ সদায় সমীপত থাকে আৰু তেওঁলোকৰ প্ৰাৰব্ধ গোটেই কল্পৰ বাবে শ্ৰেষ্ঠ হৈ যায়। শ্লোগান: সংকল্প যদি ব্যৰ্থ হয় তেন্তে অন্য সকলো খাজনাও ব্যৰ্থ হৈ যায়। ওম শান্তি।